ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতি 7:09 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:51 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:53 পৰা 8:27 পৰ্যন্ত, আকৌ 10:49 পৰা 7:33 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:18 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:06। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি দৈনন্দিন ৰুটিন ব্যস্ততাৰে ভৰি থাকিব। আপোনাৰ ইচ্ছামতেও ফলাফল লাভ কৰিব, অৰ্থাৎ আপুনি যি কাম কৰি থাকিব আজি তাতে আপুনি ব্যস্ত হৈ থাকিব বুলি কৈছে। আৰু আজি আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ যিবোৰ ফলাফল থাকিব বা প্ৰতিফলন থাকিব সেইবোৰ লাভ কৰিব পাৰিব। আপোনাৰ মূল্য প্ৰমাণ কৰাৰ সুযোগ পাব। শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কিছুমান কাম কৰিব পাৰিব। গতিকে আজি আপোনাৰ যিবোৰ কাম কৰিব সেইবোৰ আজি প্ৰমাণ কৰিবলৈও সুযোগ লাভ কৰিব বুলি কৈছে। আৰু আপোনাৰ সন্তানৰ লগত জড়িত বা আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰতো আপুনি কিছু সময় দিব লাগিব বুলি কৈছে। আয় আৰু খৰচ সমান হৈ থাকিব। অসাৱধানতা আৰু পলম হোৱাৰ বাবে গুৰুত্বপূৰ্ণ কাম বন্ধ হ'ব পাৰে। গতিকে আজি আপুনি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কামত আপুনি অৱহেলা নকৰিব বুলি কৈছে, কাৰণ এইবোৰ কৰিলে আপোনাৰ কিছুমান লোকচানৰ সন্মুখীন হ'ব লাগিব। পাৰিবাৰিক পৰিৱেশত ক'ৰবাত অশান্তিৰ সৃষ্টি হ'ব, অপ্ৰয়োজনীয় খৰচো বাঢ়িব। ভাই ভনীৰ লগত সুদৃঢ় সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক। গতিকে আপুনি আজি যদি ক'ৰবাত পাৰিবাৰিক পৰিৱেশত কিছু অশান্তি দেখে তেন্তে আপুনি অলপ সাৱধান হ'ব লাগিব বা সেইবোৰ নিৰাময় কৰিবৰ বাবে আপুনি চেষ্টা চলাব লাগিব। আৰু আপোনাৰ যিবোৰ আজি খৰচ হ'ব বা অপ্ৰয়োজনীয় যিবোৰ খৰচ হ'ব সেইবোৰ অলপ নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। গতিকে আজি আপুনি ব্যৱসায় ক্ষেত্ৰখনৰ প্ৰতি অলপ মনোযোগ দিব লাগিব, কাৰণ আপোনাৰ ব্যৱসায়ত আপুনি ভাল ফলাফল পাব হ'লে আপুনি বহুত সংগ্ৰাম কৰিব লাগিব বুলি কৈছে। এতিয়া কৰা কষ্টৰ ফল অদূৰ ভৱিষ্যতে ভাল ফল দিব বুলি কৈছে। অৰ্থাৎ আপোনাৰ যিবোৰ এতিয়া কষ্ট কৰিব ব্যৱসায় ক্ষেত্ৰখনৰ বাবে বা পৰিশ্ৰম কৰিব সেইবোৰৰ ক্ষেত্ৰত আপুনি ভৱিষ্যতে ভাল প্ৰতিফলন পাব বুলি কৈছে। কাৰ্যালয়ৰ যিকোনো বিষয়ক লৈ নিয়োজিত লোকে বিষয়াৰ সৈতে সংঘাতত লিপ্ত হোৱাটো সঠিক নহ'ব। গতিকে আজি আপুনি আপোনাৰ যিসকল ঊৰ্ধ্বতন বিষয়া আছে বা উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা চলাব লাগিব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কক সময় নিদিয়াৰ বাবে কিছু বাধা আহিব পাৰে বুলি কৈছে। গাঁঠিৰ বিষ আৰু গেছৰ লগত জড়িত সমস্যাবোৰ আজি থাকিব বুলি কৈছে আৰু খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামত জ্যেষ্ঠ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন আৰু সহায় লাভ কৰিব। গতিকে আজি আপুনি যি ধৰণৰ কাম নকৰক কিয় আপুনি যিহেতু জ্যেষ্ঠ ব্যক্তিসকলৰ সহায় পাব তেন্তে আপুনি কামবোৰ আৰু উৎসাহেৰে কৰিব পাৰিব বুলি কৈছে। অসম্পূৰ্ণ কাম গতিশীল হ'ব। যদি আপুনি ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে আজি এটা শুভ দিন। অৰ্থাৎ আজি যদি আপুনি কোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰিব বা কিনিব বিচাৰে তেন্তে আজি আপোনাৰ দিন শুভ হৈ আছে বুলি কৈছে। ধৰ্মীয় ভ্ৰমণৰ বাবেও পৰিয়ালৰ সৈতে এক কাৰ্যসূচী বনাব পাৰিব। যদি ক'ৰবালৈ আপুনি ধৰ্মীয় ভ্ৰমণ কৰিম বুলি ভাবিছে তেন্তে আজি আপোনাৰ এটা কাৰ্যসূচী বনাই ল'ব পাৰিব বুলি কৈছে।
ধনৰ লেনদেনৰ লগত জড়িত বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। বিনিয়োগ কৰাৰ সময়ত কাগজ পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। অৰ্থাৎ আজি আপোনাৰ আৰ্থিক যিবোৰ লেনদেন হ'ব সেইবোৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আৰু ক'ৰবাত যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপুনি ইয়াৰ সৈতে জড়িত যিবোৰ নথিপত্ৰ থাকিব বা কাগজ পত্ৰ থাকিব সেইবোৰ আপুনি ভালদৰে পৰীক্ষা কৰিহে আগবাঢ়িব। শিশুসকলক তেওঁলোকৰ পৰিকল্পনাত সহায় কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে আপুনি যিমান পাৰে আপোনাৰ সন্তানসকলৰ যিবোৰ পৰিকল্পনা থাকিব বা সিহঁতৰ সমস্যা থাকিব সেইবোৰত আপুনি অলপ যিমান পাৰে সহায় কৰি যাব বুলি কৈছে। তেতিয়া তেওঁলোকৰ যি আত্মবিশ্বাস আছে সেইবোৰ আৰু দুগুণ বৃদ্ধি পাব। ব্যক্তিগত কামৰ লগতে পৰিয়ালৰ যত্ন লোৱাটো গুৰুত্ব দিব। গতিকে অকল আপুনি আজি কামতে নিমগ্ন হৈ নাথাকিব, আপোনাৰ পৰিয়ালৰো গুৰুত্ব দিব লাগিব বুলি কৈছে। কৰ্মক্ষেত্ৰত কামৰ চাপ থাকিব। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত চকু ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আজি কৈছে যে আপোনাৰ যিসকল কৰ্মচাৰী থাকিব ব্যৱসায় ক্ষেত্ৰখনত তেওঁলোকৰ ওপৰত আপুনি অলপ চকু ৰাখিব লাগিব আৰু আপোনাৰ যি ব্যৱসায় ক্ষেত্ৰ আছে তাতো আপোনাৰ কামৰ চাপ অধিক হ'ব বুলি কৈছে। হোটেল ৰেষ্টুৰেণ্ট আদিৰ লগত জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব। ঋণ দিয়া ধন আদায় কৰিব পাৰিব। গতিকে আজি যিসকলে হোটেল ৰেষ্টুৰেণ্ট আদিৰ লগত জড়িত হৈ আছে তেওঁলোকে সেই ব্যৱসায়বোৰত অধিক মনোযোগ দিয়াৰ চেষ্টা কৰিব লাগিব আৰু যিমান পাৰে সিমান আপোনালোকৰ সামগ্ৰীৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰিব। আৰু লগতে কৈছে যে আজি আপোনাৰ যিবোৰ ঋণ দিছিলে বা কাৰোবাক ধন ধাৰে দিছিলে সেইবোৰ আজি আদায় কৰাৰ ভাল সময় বুলি কৈছে। কাৰ্যালয়ৰ উচ্চ বিষয়াৰ সৈতে সম্পৰ্ক সঠিক আৰু বন্ধুত্বপূৰ্ণ থাকিব লাগিব। কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কটো তীব্ৰতা থাকিব। অৰ্থাৎ আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিবা বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে আপোনালোকে অতি সাৱধানে আপোনালোকৰ আজি পাৰিবাৰিক বিষয়ত সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব আৰু প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ কিছু তীব্ৰতা থাকিব। বৰ্তমানৰ বতৰৰ বাবে ডিঙিৰ বিষ, কাহ আৰু চৰ্দিৰ দৰে অৱস্থা হ'ব পাৰে, কিন্তু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ ব্যৱহাৰ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সৃষ্টিশীল কামত কিছু সময় কটালে শান্তি পাব। এই সময়ত যদি আপুনি কিবা এটা সুযোগ পায় তেন্তে তৎক্ষণাত সেইটো দখল কৰিবলৈ চেষ্টা কৰক। সেয়া নিশ্চিতভাৱে লাভজনক হ'ব। গতিকে আজি আপুনি যিহেতু সৃষ্টিশীল কামত আপুনি কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। গতিকে আজি নতুন কিবাও আপুনি সুযোগ পাব। সেইবোৰ কামত আপুনি কিছু গুৰুত্ব দিব লাগিব আৰু লগতে সেইবোৰ নিশ্চিতভাৱে আপোনাৰ বাবে লাভজনক হ'ব বুলিও কৈছে। সামাজিক কাম কাজৰ প্ৰতি আপোনাৰ নিস্বাৰ্থ অৱদানে আপোনাৰ আধ্যাত্মিক শান্তি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ সামাজিক যিবোৰ কাম কাজ থাকিব সেইবোৰত আপোনাৰ কোনো স্বাৰ্থ নোহোৱাকৈ আপোনাৰ যিবোৰ অৱদান থাকিব সেইবোৰে আপোনাক আধ্যাত্মিক শান্তি দিব বুলি কৈছে। আনৰ সমস্যাত জড়িত হৈ নিজৰ কামৰ লগত একেবাৰে আপোচ নকৰিব। অৰ্থাৎ আজি আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় আছে বা ব্যক্তিগত কাম আছে সেইবোৰত একেবাৰে আপোচ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। সফলতা লাভ কৰিবলৈ যদি অলপ স্বাৰ্থপৰ হ'ব লাগে তেন্তে দ্বিধাবোধ নকৰিব আৰু অতিৰিক্ত কামৰ বোজা ল'ব নালাগে। আৰু কৈছে যে আজি যদি আপোনাৰ কোনো সফলতা লাভ কৰিবলৈ আপুনি অলপ যদি স্বাৰ্থপৰতা আনিব লাগে বুলি কৈছে তেন্তে আপুনি কোনো ধৰণৰ দ্বিধাবোধ নকৰিব বুলি কৈছে আৰু অতিৰিক্ত কামৰ বোজাও আজি নল'বলৈ আপোনাক পৰামৰ্শ দিছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত ব্যৱসায়ত কিছু নতুন সাফল্য লাভ কৰিব, কিন্তু কৰ্মচাৰীৰ সৈতে সমন্বয় বজাই ৰখাত কিছু অসুবিধা হ'ব। গতিকে আজি আপুনি ব্যৱসায়ত যি নতুন সাফল্য লাভ কৰিব তাৰ প্ৰতি আপুনি অলপ গুৰুত্বপূৰ্ণ সঁহাৰি দিব লাগিব আৰু আপোনাৰ প্ৰতিভাৰ ক্ষেত্ৰতো আপুনি কিছু বস্তু চাব লাগিব আৰু আপোনালোকৰ যিসকল কৰ্মচাৰী থাকিব তেওঁলোকৰ সৈতেও আপুনি উচিত সমন্বয় বজাই ৰখাত চেষ্টা কৰিব। এইবোৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি অতি লাভজনক পৰিস্থিতি লৈ আহিব। এই মুহূৰ্তত আয়ৰ উৎস কম হৈ থাকিব, কিন্তু অদূৰ ভৱিষ্যতে এই সাম্প্ৰতিক কাৰ্যকলাপে অচিৰে লাভ ফল বা ভাল ফল দিব। অৰ্থাৎ বৰ্তমান যি কাৰ্যকলাপ থাকিব আপোনালোকৰ ব্যৱসায়ত তাৰ ক্ষেত্ৰত আপোনাৰ কিছু আয়ৰ উৎস কম থাকিব বুলি কৈছে বা স্বাভাৱিক হৈ থাকিব বুলি কৈছে। গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ
100% দি যাওক, আপুনি অচিৰেই ভাল ফল লাভ কৰিব বুলি কৈছে। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণে ঘৰৰ ব্যৱস্থা সুখী কৰি ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত কিছু হতাশা আহিব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাটো আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। উপযুক্ত জিৰণি লোৱাটোৱে গুৰুত্বপূৰ্ণ আৰু লগতে প্ৰাণায়াম আদি কৰিলেও আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ কাম কাজত অৰিহণা যোগাই আপুনি অপৰিসীম সুখ লাভ কৰিব। গতিকে আজি যিমান পাৰে সিমান পৰিয়ালৰ কাম কাজত আপুনি অৰিহণা যোগোৱাৰ চেষ্টা কৰিব বা গুৰুত্ব দিয়াৰ চেষ্টা কৰিব বুলি কৈছে। কাৰণ এইবোৰৰ ক্ষেত্ৰত আপুনি যদি অৰিহণা যোগায় তেন্তে আপুনি মানসিক সুখ লাভ কৰিব বুলি কৈছে। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আপোনাৰ সম্পূৰ্ণ মনোনিৱেশ ৰাখক। অৰ্থাৎ আপোনাৰ যিবোৰ সংবাদ মাধ্যম বা বিপণন সম্পৰ্কীয় কাম আছে সেইবোৰত আজি আপোনাৰ অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। এই কামবোৰ আপোনাৰ আৰ্থিক অৱস্থাৰ বাবেও অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা কৰাটো নিশ্চিত কৰক, নহ'লে খৰখেদা কৰিলে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি আজি যিবোৰ কাম কৰিব তাৰ পৰিকল্পনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু এইবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ খৰখেদা নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে, নহ'লে আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। খৰচ কৰাৰ সময়ত নিজৰ আৰ্থিক অৱস্থাৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি যি কামেই নকৰে কিয় বা যি ধৰণৰ সামগ্ৰী কিনাৰ কথাই নাভাবে কিয় আপুনি আজি আপোনাৰ বাজেটৰ কথা অলপ হ'লেও মনত ৰাখিব লাগিব, কাৰণ আপোনাৰ অধিক খৰচে আপোনাৰ বাজেট বিনষ্ট কৰিব পাৰে। যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়াৰ সৈতে সময় নষ্ট নকৰিব। অৰ্থাৎ যুৱক যুৱতীসকলে কোনো ধৰণৰ অসাৰ কামত সময় নষ্ট নকৰাটোৱেই আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ চলি থকা পৰিকল্পনা সফল হ'ব। গতিকে আপুনি যিবোৰ ব্যৱসায়িক পৰিৱৰ্তন কৰি আছে সেইবোৰ কৰি যাবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ সেইবোৰে আপোনাৰ ব্যৱসায়ত আৰু সফলতা লাভ কৰাব পাৰিব। নিয়োজিত লোকৰ ফাইলৰ কামত ভুল হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকে হয়তো পুনৰ সেই প্ৰকল্পত কাম কৰিবলগীয়াও হ'ব পাৰে। গতিকে আজি নিয়োজিত লোকসকলে বা চৰকাৰী চাকৰি নিয়োজিত লোকসকলে আজি যিবোৰ ফাইলৰ কাম থাকিব সেইবোৰ অলপ সাৱধানে কৰিব লাগিব, নহ'লে ভুল হ'লে আকৌ পুনৰ সেই কামটো প্ৰথমৰ পৰা কৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ সদস্যৰ পৰা বিবাহৰ অনুমতি লাভ কৰিব পাৰে। পেটৰ বিষৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মিব। খাদ্যাভ্যাস আৰু ব্যায়ামৰ প্ৰতি বিশেষ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিস্থিতি ক্ৰমান্বয়ে আপোনাৰ পক্ষত আহিছে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক। গতিকে আজি আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ আপুনি উপনীত হ'ব পাৰিব বুলি কৈছে বা তাৰ ভাল প্ৰতিফলন আপুনি দেখিব পাব বুলি কৈছে, কাৰণ আপোনাৰ আজি পৰিস্থিতি আপোনাৰ পক্ষত আছে বুলি কৈছে। ঘনিষ্ঠ সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ সমাধান পাব। ব্যস্ততাৰ মাজতো পৰিয়ালসমূহে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান কৰিব। পৰিয়ালৰ মাজত যিবোৰ ভুল বুজাবুজি থাকে সেইবোৰ অতি সোনকালে সমাধান কৰি লোৱাটোৱে ভাল হয় বুলি কৈছে। আৰু আজি আপোনাৰ যিবোৰ ব্যস্ততা থাকিব, ব্যস্ততাপূৰ্ণ ৰুটিন থাকিব, তাৰ মাজতো পৰিয়ালৰ সদস্যসকলৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান আয়োজন কৰিব আৰু তাৰ ফলত আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। নিজৰ সামৰ্থ্যতকৈ বেছি কাম কৰিলে আপুনি ভাগৰুৱা হৈ পৰিব আৰু কাম সময়মতে সম্পূৰ্ণ নহ'ব। গতিকে আপুনি অত্যাধিক কাম লোৱাটো আপুনি আজি পৰিহাৰ কৰিব লাগিব, কাৰণ যদি বেছি কাম লৈ আপুনি কামবোৰ সময়মতে কৰিবই নোৱাৰে তেন্তে সেইবোৰ লৈ কোনো লাভ নাই। দিনটোৰ আৰম্ভণিতে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰক প্ৰথম অগ্ৰাধিকাৰ দিয়াটোৱে ভাল হ'ব। অৰ্থাৎ যিবোৰ আপুনি প্ৰথম কামবোৰ পাব দিনটোৰ আৰম্ভণিতে সেইবোৰ কামে বেছিকৈ গুৰুত্ব দিব বুলি কৈছে। মাজে মাজে অলপ স্বাৰ্থপৰ হওক। অৰ্থাৎ কেতিয়াবা আপুনি অলপ নিজৰ ক্ষেত্ৰত স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব বুলি কৈছে। এই সময়ত কৰ্মক্ষেত্ৰত অতি সজাগ হোৱাৰ প্ৰয়োজন আছে। সহকৰ্মীসকলৰ পৰা অসহযোগীয়ে আপোনাক বিপদত পেলাব পাৰে। গতিকে আপুনি আপোনাৰ সহকৰ্মী বা কৰ্মচাৰীসকলৰ প্ৰতি অলপ চকু ৰাখিব লাগিব আৰু কৰ্মক্ষেত্ৰত অলপ আজি সজাগতা হোৱাৰো প্ৰয়োজন আছে বুলি কৈছে। আপোনাৰ কষ্টৰ ভাল ফল পাব। চৰকাৰী নিয়োজিত লোকে গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিবলৈ গৈ আছে।
আৰু যিহেতু আপোনাৰ আজি সহকৰ্মী বা কৰ্মচাৰীসকলে সহযোগিতা নবঢ়ায়, তাৰ ফলতো আপোনাৰ নিজৰ কষ্টৰ বলত আপুনি আজি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আৰু চৰকাৰী চাকৰিয়ালসকলে আজি গুৰুত্বপূৰ্ণ কৰ্তৃত্ব বা গুৰুত্বপূৰ্ণ কিছু ভাল কাম লাভ কৰিব পাৰে বুলি কৈছে। পৰিয়ালত সঠিক ব্যৱস্থা আৰু সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতা ক্ষতিকাৰক হ'ব পাৰে, গতিকে পৰি বা আঘাত পোৱাৰো সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো কাম চলি আছে, তেন্তে ইয়াৰ সমাধান পাব। এটা ডাঙৰ সমস্যাৰ আজি সমাধান পাব। ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ দিহা পৰামৰ্শতো বহু সমস্যাৰ সমাধান পাব। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে বিবাদ চলি আছিলে বা কোনো বিষয়ৰ সৈতে কাম চলি আছিলে, তেন্তে ইয়াৰ আজি সমাধান লাভ কৰিব বুলি কৈছে। আৰু আজি কোনো ডাঙৰ সমস্যাৰ আজি সমাধান লাভ কৰিব বুলিও কৈছে। ঘৰৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ যদি দিহা পৰামৰ্শ আপুনি মানি চলে, তেন্তে আপুনি আজি বহু সমস্যাৰ সমাধান লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ বিষয়বোৰ একেলগে সমাধান কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে দিয়া নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ নকৰিব। লেনদেনৰ বিষয়ত অসাৱধানতাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ বিষয়বোৰ আপোনালোকে একেলগে বহি সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰক আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে দিয়া পৰামৰ্শ বা নিৰ্দেশনা আপুনি আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। আৰু লেনদেনৰ বিষয়ত আজি অসাৱধানতাৰ বাবে আপোনাৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে। কৰ্মক্ষেত্ৰত উপযুক্ত ব্যৱস্থা থাকিব। কঠিন সমস্যাৰ সমাধানো বিচাৰি উলিয়াব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উপযুক্ত ব্যৱস্থা চলি থাকিব বুলি কৈছে আৰু কঠিন সমস্যাৰ সমাধানো আজি লাভ কৰিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় সুযোগ লাভ কৰিব। অধীনস্থ কৰ্মচাৰীৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখক। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় সুযোগ লাভ কৰিব বুলি কৈছে বা অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰ আজি আৰম্ভ কৰিব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে অধীনস্থ যি কৰ্মচাৰী আছে আপোনাৰ, সিহঁতৰ সৈতে আপুনি উন্নত সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক। আৰু এই সময়ত আপুনি যিকোনো ধৰণৰ ভ্ৰমণ আজি পৰিহাৰ কৰা উচিত হ'ব। ঘৰখনত এক সংঘটিত আৰু অনুশাসিত পৰিৱেশ থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনাৰ ঘৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত সংঘটিত আৰু অনুশাসিত পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু অতিৰিক্ত বৈবাহিক সম্পৰ্ক যদি ৰাখে, তেন্তে আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে বুলি কৈছে। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। আৰু কৈছে যে যদি আপুনি দৈনন্দিন কাম কাজৰ লগতে আপোনাৰ খাদ্যাভ্যাস সংঘটিত কৰি ৰাখে, তেন্তে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ পৰিবহণ আপোনাৰ বাবে অতি অনুকূল। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায়ত আপুনি সামাজিকভাৱে নিজৰ ভাৱমূৰ্তি বৃদ্ধি কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে বুলি কৈছে। আৰু কোনো অভিজ্ঞ ব্যক্তিৰ যদি পৰামৰ্শ লয় আৰু সহায় লয়, তেন্তে আপুনি সামাজিকভাৱে নিজৰ ভাৱমূৰ্তি বৃদ্ধি কৰাৰ সফল হ'ব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্কত অধিক মধুৰতাও থাকিব বুলি কৈছে। যিকোনো চৰকাৰী কাম আৰম্ভ কৰাৰ আগতে তাৰ লগত জড়িত নথি পত্ৰসমূহ সংঘটিত কৰক, কাৰণ এটা সৰু ভুলৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি কোনো যদি আপুনি চৰকাৰী কাম আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে তাৰ লগত জড়িত আজি নথি পত্ৰসমূহ সংঘটিত কৰাৰ যত্ন কৰক, কাৰণ এটা সৰু ভুলৰ বাবে আপুনি বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰিব। আৰু কৈছে যে কোনো অভিজ্ঞতা থকা ব্যক্তিৰ পৰা যদি আপুনি পৰামৰ্শ লয় বা মানি চলে, তেন্তে আপুনি ডাঙৰ সমস্যাৰ পৰা আজি ৰক্ষা পৰিব বুলি কৈছে। আপোনাৰ ব্যৱসায়িক পদ্ধতি গোপনে ৰাখক। যদি আপুনি নতুন প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক পদ্ধতি আপুনি গোপন কৰি ৰখাৰ চেষ্টা কৰক। যদি আপুনি নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে আপুনি তৎক্ষণাত এইবোৰ কাৰ্যকৰী কৰাৰ চেষ্টা চলাওক। অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনাৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি আহিব। চৰকাৰী কাম সময়মতে সম্পূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি কোনো অভিজ্ঞ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা যদি আপুনি
সহায় লয় তেন্তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অগ্ৰগতি বাঢ়িব বুলি কৈছে। আৰু চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। বহুদিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পালে আচৰিত স্মৃতিবোৰ মনত পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে বহুদিনৰ মূৰত যদি কোনো এজন পুৰণি বন্ধুক লগ পায় তেন্তে আপোনাৰ পুৰণি স্মৃতিবোৰ আকৌ সতেজ হৈ পৰিব বুলি কৈছে। কেতিয়াবা কোনো সমস্যাৰ বাবে নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ কামৰ দক্ষতাকো প্ৰভাৱ পেলাব, গতিকে সাৱধান হওক। অৰ্থাৎ কৈছে যে কেতিয়াবা যদি কোনো সমস্যাৰ বাবে আপোনাৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি হয় তেন্তে আপোনাৰ কামৰ দক্ষতাত প্ৰভাৱ পেলাব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে আনতকৈ মনৰ কথা শুনক। আপোনাৰ বিবেকে আপোনাৰ সঠিক পথত আগবঢ়াই নিবলৈ প্ৰেৰণা দিব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকে যিকোনো কাম কৰাৰ আগতে আপুনি আনৰকে বা বেলেগৰ পৰামৰ্শতকৈ নিজৰ কথা শুনক বুলি কৈছে বা নিজৰ মনৰ কথা শুনক বুলি কৈছে। আৰু আপোনাৰ বিবেকে যি কয় বা যি পথত যাবলৈ কয় সেই পথতে আগবাঢ়ি যাওক, আপুনি প্ৰেৰণা পাব বুলি কৈছে। নিজৰ ভৱিষ্যতৰ বাবে কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিব যুৱক যুৱতীসকলে। বিত্তৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিব বুলি কৈছে। আৰু বিত্তৰ সৈতে জড়িত যিবোৰ বাকী থকা কাম আছিলে সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। আয় বৃদ্ধিৰ লগতে কিছুমান অপ্ৰয়োজনীয় খৰচো আপোনাক আমনি কৰিব, সেয়েহে অনুশাসিত হৈ থকাটো আপোনাৰ বাবে জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আয় বৃদ্ধিৰ লগতে কিছুমান অপ্ৰয়োজনীয় খৰচে আপোনাক আমনি কৰিব বুলি কৈছে। আৰু এই ক্ষেত্ৰত আপুনি অনুশাসিত হৈ থাকিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। ঘনিষ্ঠ ব্যক্তিৰ লগত ঘটি থকা কিবা অপ্ৰীতিকৰ ঘটনাৰ বাবে মনটো কিছু বিচলিত হৈ থাকিব। চিন্তা নকৰিব, সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। আৰু কৈছে যে আজি আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত ঘটি থকা যিবিলাক অপ্ৰীতিকৰ ঘটনা আছে তাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ থাকিব পাৰে। গতিকে চিন্তা নকৰিব, এই ক্ষেত্ৰত আপোনাৰ সময়ৰ লগে লগে আপোনাৰ সকলোবোৰ ঠিক হৈ যাব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব বুলি কৈছে। নিয়োজিত লোকসকলে অতি সোনকালে নিজৰ আকাংক্ষিত কাম সম্পূৰ্ণ কৰিব, গতিকে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে যোগাযোগত থাকক। আৰু কৈছে যে নিয়োজিত লোকসকলে তেওঁলোকৰ আকাংক্ষিত যিবোৰ কাম আছে সেইবোৰ সম্পূৰ্ণ কৰাত অতি সোনকালে কৰিব পাৰিব বুলি কৈছে। গতিকে আপোনালোকৰ যি ঊৰ্ধ্বতন বিষয়া বা উচ্চ পদস্থ বিষয়া আছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। অবিবাহিতসকলৰ বাবে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। অৰ্থাৎ কৈছে যে যিসকল অবিবাহিত সদস্য আছে তেওঁলোকৰ বাবে আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু পাৰিবাৰিক পৰিৱেশো আজি সুখদায়ক হ'ব বুলি কৈছে। অনিয়মিত খাদ্যাভ্যাসৰ বাবে আপোনাৰ মূৰৰ বিষ আৰু পেটৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাব। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আৰু কৈছে যে আজি আপোনাৰ অনিয়মিত যি খাদ্যাভ্যাস আছে তাৰ ফলত আপোনাৰ মূৰৰ বিষ আৰু পেটৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাব বুলি কৈছে। গতিকে সুসংগঠিত খাদ্যাভ্যাসৰ অভ্যাস কৰক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে যি প্ৰচেষ্টা চলাইছিল তাত সফলতা লাভ কৰাৰ সময় আহি পৰিছে। কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজিৰ আজি সমাধান পাব। অৰ্থাৎ ধনুৰাশিৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কে যি প্ৰচেষ্টা চলাইছিলে তাত সফলতা লাভ কৰাৰ বাবে ভাল সময় আহি পৰিছে বুলি কৈছে। আৰু লগতে কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ লগত যি আপোনাৰ ভুল বুজাবুজি চলি আছিলে তাৰো আজি সমাধান লাভ কৰিব বুলি কৈছে। শিশুৰ লগত বেছিকৈ বাধা দিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতা হ্ৰাস পাব। শান্তিপূৰ্ণভাৱে সমস্যাটো সমাধান কৰিলে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ লগত বেছিকৈ যদি বাধা দিয়ে তেন্তে তেওঁলোকৰ আত্মবিশ্বাস আৰু তেওঁলোকৰ কৰ্মক্ষমতা হ্ৰাস পাব বুলি কৈছে। গতিকে সমস্যাবিলাক শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ যত্ন কৰক, ভাল হ'ব।
কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে কোনো ধৰণৰ যুক্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত কোনো ধৰণৰ যুক্তি তৰ্কত আপুনি লিপ্ত নহ'ব, কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ ওপৰত পৰিব। কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হয়তো আজি কিছু অবাঞ্ছিত কামত যাব লাগিব পাৰে। অৰ্থাৎ কৈছে যে যদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞতা থকা ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আৰু চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে আজি কিছু অবাঞ্ছিত কামৰ বোজা লাভ কৰিব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখ আৰু শান্তিৰে ভৰি পৰিব। কোনো সৰু কথাক লৈ আপোনাৰ বন্ধুৰ লগত মতানৈক্য সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু কোনো সৰু কথাক লৈ আজি আপোনাৰ বন্ধুৰ লগত বিবাদ আদি হ'ব পাৰে বুলি কৈছে, গতিকে সাৱধান হ'ব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। কিছু সংক্ৰমণৰ সম্ভাৱনা আছে। আৰু কৈছে যে আজি মহিলাসকলে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে, কাৰণ কিছু সংক্ৰমণৰ সম্ভাৱনা আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পাৰিবাৰিক কাম কাজত সঠিক শৃংখলা বজাই ৰখাত আপোনাৰ বিশেষ ভূমিকা থাকিব। সন্মান আৰু সুনাম অক্ষত থাকিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ পাৰিবাৰিক কাম কাজত সঠিক শৃংখলা বজাই ৰখাত আপুনি সফল হ'ব বুলি কৈছে। আৰু আপোনাৰ সন্মান আৰু সুনামত ভাল প্ৰতিফলন থাকিব। বিশেষ ব্যক্তিৰ পৰা বা ফোন যোগে কিছু বিশেষ তথ্য লাভ কৰিব, যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। আৰু কৈছে যে আজি কোনো আপোনাৰ বিশেষ ব্যক্তিৰ পৰা আপুনি ফোন যোগে কিছু বিশেষ তথ্য লাভ কৰিব বুলি কৈছে, আৰু যিটো ভৱিষ্যতৰ বাবে আপোনাৰ কাৰণে লাভজনক হ'ব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যৰ দিহা পৰামৰ্শ আজি মানি চলিব লাগিব। কোনো নেতিবাচক চিন্তাৰ ফলত যাতে আপোনাৰ আজি দৈনন্দিন জীৱনত প্ৰভাৱ নেপেলায় সেইবোৰতো মনোযোগ দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ দিহা পৰামৰ্শবোৰ মানি চলিব। আৰু লগতে কৈছে যে আজি কোনো নেতিবাচক চিন্তাৰ ফলত যাতে আপোনাৰ দৈনন্দিন যি কাম কাজ আছে তাত প্ৰভাৱ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব হ'লে আপোনাৰ যোগাযোগৰ পক্ষৰ সৈতে সমন্বয় বৃদ্ধি কৰিব লাগিব। এই সময়ত কৰ্মক্ষেত্ৰত অনুশাসন আৰু নিয়ম আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক অগ্ৰগতি লাভ কৰিব হ'লে আপোনাৰ যোগাযোগৰ যিবোৰ পক্ষ আছে সেইবোৰৰ সৈতে আপুনি সমন্বয় বৃদ্ধি কৰিব লাগিব বুলি কৈছে। আৰু এই সময়ত আপুনি কৰ্মক্ষেত্ৰত অনুশাসন নিয়ম আৰু অধিক শক্তিশালী কৰি ৰাখিব লাগিব। কাৰ্যালয়ত ফাইল আৰু নথিপত্ৰ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক। অৰ্থাৎ কৈছে যে আপোনাৰ কাৰ্যালয়ৰ যি ফাইল আৰু নথিপত্ৰসমূহ আছে সেইবোৰ সুসংগঠিত ৰূপে ৰাখিব লাগিব। নতুন বস্তু ক্ৰয় কৰিলে পৰিয়ালৰ সদস্যসকলৰ মাজত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদন পাব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি পৰিয়ালৰ বাবে ঘৰৰ বাবে কোনো নতুন বস্তু ক্ৰয় কৰে তেন্তে আজি পৰিয়ালৰ সদস্যসকলৰ মাজত সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক আজি বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব। ছালৰ সংক্ৰমণৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে আয়ুৰ্বেদিক চিকিৎসা উপযুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ছালৰ সংক্ৰমণৰ দৰে সমস্যা বৃদ্ধি পাব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক চিকিৎসা কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ওচৰৰ মানুহৰ আস্থা আৰু সমৰ্থন পাব, আৰু তেওঁলোকে পথ প্ৰদৰ্শনে আপোনাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ বাবে আপুনি আপোনাৰ যি ওচৰ চুবুৰীয়া মানুহ আছে সিহঁতৰ আপুনি আস্থা আৰু সমৰ্থন লাভ কৰিব বুলি কৈছে, আৰু তেওঁলোকৰ পথ প্ৰদৰ্শনৰ ফলত আপুনি কিছুমান গুৰুত্বপূৰ্ণ পথ আপোনাৰ মুকলি হ'ব বুলি কৈছে। মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত সময় অতিবাহিত কৰিব। অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কিছু মনোৰঞ্জনমূলক যিবিলাক অনুষ্ঠান সেইবোৰতো আপুনি কিছু সময় অতিবাহিত কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপোনাৰ অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব বুলি কৈছে। আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক। সংকীৰ্ণ মনোভাৱৰ পৰা আঁতৰি থাকক। আৰু কৈছে যে আজি আপুনি আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব, আৰু লগতে কৈছে যে আপোনাৰ সংকীৰ্ণ মনোভাৱৰ পৰা আপুনি আজি আঁতৰত থাকিব লাগিব। বন্ধুৰ লগত আপোনাৰ সম্পৰ্ক অৱনতি ঘটাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো বন্ধুৰ লগত আপোনাৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে বুলি কৈছে। গতিকে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। চাকৰি আৰু ব্যৱসায়ৰ যিকোনো ধৰণৰ খৰখেদা পৰিহাৰ কৰক। অৱশ্যে বৰ্তমান কামৰ বোজা বহুত কম হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি চাকৰি বা ব্যৱসায়ত যিকোনো ধৰণৰ খৰখেদা আপুনি আজি পৰিহাৰ কৰিব লাগিব আৰু বৰ্তমানৰ কামৰ বোজা আপোনালোকৰ কম হ'ব বুলি কৈছে। আপোনাৰ কাগজ আৰু ফাইলসমূহ সংশোধিত কৰক আৰু ব্যৱসায় সম্পৰ্কীয় নতুন নীতিসমূহ বিবেচনা কৰক আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনালোকৰ যিবোৰ কাগজ পত্ৰ বা ফাইল আদি আছে সেইবোৰ সংশোধিত কৰি ৰখাৰ আপোনালোকৰ প্ৰয়োজন আছে আৰু লগতে কৈছে যে ব্যৱসায় সম্পৰ্কীয় কিছু নতুন নীতি নিয়ম বিবেচনা কৰাৰ প্ৰয়োজন আছে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা চলাব লাগিব। পৰিয়ালৰ সদস্যৰ লগত সঠিক সমন্বয় থাকিব আৰু আপুনি জ্যেষ্ঠ মানুহৰ সংগ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু জ্যেষ্ঠ সদস্যসকলৰ আপুনি সংগ লাভ কৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলক। আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু যিমান পাৰি গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব। আপুনি আপোনাৰ কামবোৰৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ বহু কামত ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ কামবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। আলহীৰ আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰৰ লগত জড়িত যিকোনো সমস্যাও পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো আত্মীয় অহাৰ ফলত আপোনাৰ ঘৰত এক জীপাল পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু ঘৰৰ লগত জড়িত যিকোনো সমস্যা আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব বুলি কৈছে। কৰ্মৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন আছে। অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি কৰ্মৰ প্ৰতি অলপ সচেতন হ'ব লাগিব আৰু লগতে কৈছে যে অলপ অসাৱধানতাই আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। দুপৰীয়া যিকোনো অপ্ৰীতিকৰ খবৰ বা তথ্য লাভ কৰাৰ বাবে ঘৰখনত এক দুখজনক পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দুপৰীয়া কোনো অপ্ৰীতিকৰ খবৰ লাভ কৰাৰ ফলত আপোনাৰ ঘৰত এক দুখজনক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। ব্যৱসায়ত আপুনি আপোনাৰ অধীনস্থ কৰ্মচাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। এই সময়ত আপোনাৰ বৰ্তমানৰ ব্যৱসায়ৰ বাহিৰেও আন ক্ষেত্ৰত মনোযোগ ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব বুলি কৈছে আৰু এই সময়ত আপোনাৰ বৰ্তমানৰ ব্যৱসায়ৰ বাহিৰেও আন ক্ষেত্ৰতো আপুনি মনোযোগ দিব লাগিব কাৰণ আয়ৰ কিবা উৎসৰ সৃষ্টিৰ বাবেও পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে অৰ্থাৎ কৈছে যে আজি আপোনাৰ আয়ৰ কিবা এটা উৎস অন্যফালেও সৃষ্টি হৈছে বুলি কৈছে। চাকৰিত আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ যোগাযোগ অধিক বৃদ্ধি কৰক। অৰ্থাৎ কৈছে যে চাকৰিত আপোনাৰ লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি অধিক যোগাযোগ সৃষ্টি কৰক বুলি কৈছে বা বৃদ্ধি কৰক বুলি কৈছে। বিবাহিত জীৱনত মধুৰতা থাকিব। আপোনাৰ কামত পত্নীৰ পৰা পৰামৰ্শ লোৱাটো সৌভাগ্যৰ কাৰক হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক জীৱনত মধুৰতা বৃদ্ধি পাব বুলি কৈছে আৰু আপোনাৰ পত্নীৰ পৰা আপুনি পৰামৰ্শ ল'লে আপোনাৰ সৌভাগ্যৰ সৃষ্টি হ'ব বুলি কৈছে। মূৰৰ বিষ, পানী লগা আদি সমস্যা হ'ব। গতিকে অসাৱধান নহৈ উচিত চিকিৎসা গ্ৰহণ কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মূৰৰ বিষ আৰু পানী লগা জ্বৰ আদিৰ সমস্যা বৃদ্ধি পাব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।